হালুচিনেশ্যন বা ভ্রম কি? আপুনিও এনে সমস্যাৰ চিকাৰ হৈছে নেকি? এনে সমস্যা কিয় হয় বা ইয়াৰ কাৰণসমূহ কি কি? এই সমস্যাত ভোগা লোকৰ বাবে চিকিৎসা কৰাটো বাৰু কিমান জৰুৰী? বহু সময়ত কোনো ৰোগৰ প্ৰভাৱত বা আন বহু কাৰণত মানুহে এনেকুৱা বস্তু চাবলৈ, শুনিবলৈ বা অনুভৱ কৰিবলৈ আৰম্ভ কৰে যিবোৰ প্ৰকৃততে নাই। এনে অৱস্থা বা অভিজ্ঞতা আচলতে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে জড়িত হ'ব পাৰে আৰু কেতিয়াবা গুৰুতৰ স্বাস্থ্যজনিত সমস্যাও ইয়াৰ বাবে দায়ী হ'ব পাৰে। এই ধৰণৰ অভিজ্ঞতাক চিকিৎসা বিজ্ঞানৰ ভাষাত ভ্ৰম বোলা হয়। মতিভ্ৰমক বেছিভাগ ক্ষেত্ৰতে গুৰুতৰ সমস্যা বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ৰোগীৰ জীৱনৰ মানদণ্ডতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে মদ্যপান বা কিছুমান ঔষধৰ প্ৰভাৱ এৰি দিলে বেছিভাগ ক্ষেত্ৰতে ইয়াৰ বাবে গুৰুতৰ মানসিক আৰু মগজুৰ লগত জড়িত স্বাস্থ্যজনিত বিকাৰ দায়ী। এতিয়া জানো আহক ভ্ৰম কি? একাংশ মনোবিজ্ঞানীৰ মতে ভ্ৰম হৈছে এনে এক অৱস্থা য'ত আমাৰ ইন্দ্ৰিয়বোৰে প্ৰভাৱিত হ'বলৈ আৰম্ভ কৰে। কাৰণৰ ওপৰত নিৰ্ভৰ কৰি ভ্ৰম বহু ধৰণৰ হ'ব পাৰে, যেনেকৈ কিছুমান মানুহে দৃষ্টিশক্তিৰ ভ্ৰমৰ সন্মুখীন হয়, অৰ্থাৎ তেওঁলোকে প্ৰকৃততে নথকা বস্তুবোৰ দেখা পায়। আনহাতে কিছুমান মানুহে শ্ৰৱণীয় ভ্ৰম অনুভৱ কৰিব পাৰে, য'ত তেওঁলোকে বাস্তৱ নহয়, যেনে কোনোবাই কথা কোৱা বা গোৱাৰ শব্দ শুনিব পাৰে। ইয়াৰ উপৰিও কিছুমান মানুহে স্পৰ্শৰ ভ্ৰম, অৰ্থাৎ কোনোবাই স্পৰ্শ কৰা যেন অনুভৱ আৰু ৰুচি বা গোন্ধৰ লগত জড়িত ভ্ৰমৰ অনুভৱ কৰিব পাৰে। এই ভ্ৰমৰ কাৰকসমূহ বাৰু কি কি? সৰ্বপ্ৰথমে হৈছে মানসিক স্বাস্থ্যৰ বিকাৰ। মানসিক স্বাস্থ্যৰ বিকাৰ যেনে স্কিজফ্ৰেনিয়া, বাইপোলাৰ ডিছঅৰ্ডাৰ, PTSD, আন কিছুমান মেহজনিত বিকাৰ আৰু তীব্ৰ হতাশাৰ ফলত ভ্ৰম হ'ব পাৰে। দ্বিতীয়তে মগজুৰ বিকাৰ। মগজুৰ সমস্যা যেনে মিৰ্গি, পাৰ্চিছন ৰোগ, মগজুৰ টিউমাৰ আদিও ভ্ৰমৰ সৃষ্টি হ'ব পাৰে। তৃতীয়তে হৈছে ঔষধৰ প্ৰভাৱ। কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপে ভ্ৰম হ'ব পাৰে। চতুৰ্থতে মানসিক চাপ আৰু উদ্বেগ। অত্যাধিক মানসিক চাপ আৰু উদ্বেগেও ব্যক্তিক ভ্ৰম অনুভৱ কৰাব পাৰে। পঞ্চমতে ড্ৰাগছ আৰু মদ। কিছুমান ড্ৰাগছ আৰু অত্যাধিক মদ্যপানে ভ্ৰমৰ সৃষ্টি কৰিব পাৰে। ষষ্ঠতে টোপনিৰ অভাৱ। দীৰ্ঘদিনীয়া টোপনিৰ অভাৱ বা অনিদ্ৰাও ভ্ৰমৰ সৃষ্টি কৰিব পাৰে। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্নৰ আৱৰ্তন হৈছে যে এনে সমস্যাৰ পৰা কেনেকৈ এজন লোকে মোকাবিলা কৰিব পাৰে বা ইয়াৰ উপায়সমূহ কি কি? বহু চিকিৎসকৰ মতে বেছিভাগ ক্ষেত্ৰতে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই গুৰুতৰ ভ্ৰমৰ বাবে দায়ী। তৎক্ষণাত তেওঁলোকক সম্বোধন কৰা বা চিনি পোৱা আৰু বুজি পোৱা আৰু তেওঁলোকৰ তাৎক্ষণিক তদন্ত আৰু চিকিৎসা আৰম্ভ কৰাটো অতিকৈ প্ৰয়োজনীয়। কিন্তু বহু সময়ত মানুহে ভ্ৰমৰ সন্দৰ্ভত সজাগতা আৰু অন্ধবিশ্বাসৰ অভাৱত ইয়াৰ নিদান আৰু চিকিৎসাত পলম কৰে। কেৱল আমাৰ দেশতেই নহয়, বিদেশতো বহুতে প্ৰায় ভ্ৰমক ডাইনী বা ভূতৰ লগত তুলনা কৰে। এনে পৰিস্থিতিত যেতিয়া কোনো ব্যক্তিয়ে আনক এই বিষয়ে কয়, তেতিয়া ইয়াক শাৰীৰিক আৰু মানসিক ৰোগৰ লগত জড়িত কৰাৰ পৰিৱৰ্তে বহুতে অন্ধবিশ্বাসৰ সৈতে জড়িত কৰা দেখা পোৱা যায় আৰু চিকিৎসাৰ পৰিৱৰ্তে তেওঁলোকে আন কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। যদিও মতিভ্ৰম মানুহে নজনা বিষয় নহয়, ভ্ৰমক গুৰুত্বৰ সহকাৰে লোৱাটো অতি প্ৰয়োজনীয় আৰু ইয়াক লক্ষণ দেখা দিলে প্ৰয়োজনীয় পৰীক্ষা আৰু চিকিৎসা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ কাৰণ জানি যিমান সোনকালে চিকিৎসা আৰম্ভ কৰা হ'ব, সিমানেই সমস্যাটো সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ সম্ভাৱনা বেছি। যদি মানসিক বা মগজু সম্পৰ্কীয় কাৰণেই ভ্ৰমৰ বাবে দায়ী, তেন্তে প্ৰয়োজনীয় পৰীক্ষাৰ পিছত চিকিৎসকে ঔষধ, কিছু বিশেষ চিকিৎসা আৰু মনোচিকিৎসা প্ৰেছক্ৰাইব কৰিব।
আনহাতে যদি ড্ৰাগছ সেৱন, টোপনিৰ অভাৱ বা আন আচৰণ বা ড্ৰাগছ সম্পৰ্কীয় কাৰণ ইয়াৰ বাবে দায়ী, যাৰ প্ৰভাৱ কম সময়ৰ বাবেহে থাকে, তেন্তে চিকিৎসকে ভুক্তভোগীক পৰামৰ্শ দিব যে ভুক্তভোগীক সম্পৰ্কীয় ভাল অভ্যাস গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব, খাদ্য ভাল কৰিবলৈ, আচৰণ আৰু জীৱনশৈলীৰ প্ৰতি নিয়মিত ব্যায়াম, সুষম খাদ্য আৰু পৰ্যাপ্ত টোপনি লোৱা আৰু ড্ৰাগছ সেৱনৰ পৰা আঁতৰি থকা বাঞ্ছনীয়, যিটোৰ ভ্ৰমৰ পৰা মুক্তি বা নিয়ন্ত্ৰণ কৰাত সহায়ক হ'ব পাৰে। ইয়াৰ উপৰিও মানসিক চাপ, হতাশা বা আন কিছুমান মানসিক সমস্যা বা বিকাৰৰ ক্ষেত্ৰতো যোগাসন, ধ্যান আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল অভ্যাস কৰাটো উপকাৰী হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।